গম পইচা পাইগিদিন ও আহি আছো পানী অলপ খাই লওঁ দীঘলী চাহ পানী অকণকে কৰিবিচোন মানুহটো তাৰমানে জীয়াই আছে মই বোলো ক'ৰবাত মৰিলেহে হ'ব পায় চাহ পানী খাই ঘৰখনত কি আছে কি নাই খবৰ নাই তেওঁ একেবাৰে লাও পানী খাবলৈ হ'ল কেলে বুঢ়ী মাহঁতে নোখোৱালে যিকেইজনী চব বহি আছিলে সেইকেইজনী নোখোৱালে কোন বুঢ়ী মাৰ কথা কৈছ তই নেজান মেল মিটিঙত ঘূৰি ফুৰিছোঁ কেলেহে মেল মিটিং গাই ফুৰে যে জহানী যদি তেজ খাটি সেইকেইজনী মেনকা কমলা এজনী কি নীল নোখোৱালে চাহ পানী আগতে দেখোন বৰ ফ্লাক্সত গৰম পানী ভাই ভানে ককাইদেউকে তাহাঁতৰ কথা তই কি বুলি কৈছ বাৰু সেইবোৰ মেল মিটিং গাই ফুৰিছোঁ আমি কিমান কাম এইকেইদিন তত নাই ঘৰত গম পাইছ নাই ঘৰত থাকিলে নহ'ব নহয় মই আপুনি যদি ঘৰতে থাকিবলৈ নোৱাৰে তেনেহ'লে মোক কাম মুটো কৰিবলৈ বিয়া পাতি আনিছিলে আপুনি ঘৰত তেল নাই নিমখ নাই চেনি নাই এটা নাই খাবলৈ মই কেনেকৈ যোগাৰ কৰিছোঁ মইহে জানো মানুহে এতিয়া দীঘলী চুৰ দীঘলী আমুক দীঘলী তামুক বুলি ক'লে কি হ'ব যিটো মতালে আহিলোঁ মাইকী কাম কৰিবলৈ দিবা তাক মাইকী মা বুলি কাৰ কথা কৈছ তই কি কোৱা নাই গোটেই গাঁওখনৰ ভিতৰত মোৰ নাম আছে মেলে মিটিঙে গোটেইখন গাই ফুৰিছোঁ মানুহে সেই ককাইদেউ বুলি কৈ পেলাই সেয়া ভৰিত চুই নমস্কাৰ কৰে গম পাইছ নাই তই মোৰ নিচিনা সেই সন্মানীয় ব্যক্তি গাঁওখনত নাই চালা মাইকী আহি ভিতৰ সোমাবই পৰা নাই কেতেৰা জেঙেৰা বোলে মানুহটো আহিছে চাহ পানী অকণ ভাত অকণ জলপান অকণ যোগাৰ কৰোঁ সেইটো হ'লে নাই তই তেনেকৈ কথা নকবি কোনদিনাখন সেয়া 1000 টকা এটা দিছিলোঁ নাই চবৰ লগত লাগি নহ'ব মই বোলো ভালকৈ ভাষণ এটা লিখোঁ ভাষণ এটা দিবলৈ আছে চাহ পানী অলপ খাই লৈ পেলাই এইবোৰৰ পৰা সেইবোৰ কাম কৰিব পাৰিবি ৰমেনৰ দোকানতহে বহিবগৈ লাগিব মই একদম এইটো জহানীটো মুহত পৰি পেলাই নি বিয়া নোসোমালো সেইটো এতিয়া একদম গাঁওখনৰ ভিতৰত গোটেইটো ধনী 3 মহলীয়া 4 মহলীয়া ঘৰ বনালে বিয়াও পাতিলে কিমান দিন যে মোৰ দুখতে বিয়া চিয়া নপতাকে আছিলে হেৰ বিয়া চিয়া পাতিলে এতিয়া
আৰু এজনী টিকি মিকি ঘৈণীয়েক এজনী লৈ আহিলে আইঐ ঈশ্বৰ সেই বুলি একদম এতিয়া খাইছে বৈছে কি আমত আছে এইটো কিবা যাদু মন্ত্ৰহে কৰিলে যাদু মন্ত্ৰহে কৰিলে তেজ খোৱা মতা একদম কৈছো নহয় তেজ টুপি খাইছে হেৰ মোৰ তেজ টুপি খাইছে কিহে পালে হাই ৰাতিপুৱা তাক দুৱাল কালি দিছ হাই ককা একদম দিয়া সূচনা হালত দিছে দেই নকবি এই মানুহটোপা মোৰ শান্তি নাই নকই নোৱাৰো পাই ঘৰত খাবলৈ হেৰি কি বুলি কয় শাক পাচলি বুলিবলৈ নাই মানুহটো কলো বোলো আনকগেচোন যা কামৰ মেল মিটিঙৰ পৰা তেওঁ জৰিয়ে নাই বোলো মই এতিয়া সেয়া পইচা সেই 5,000 দি থৈ গৈছে বোলে হেৰি যা বোলে হেৰি বোলে মাছ মাংস যি লাগে আনি লগে চাচোন মানতে বা নিজে আনি দিব নোৱাৰে নে বা মোক জাহানী জাতিজনী এজনী মোৰ ঘৰ খবৰ ল'বলৈ তাৰ পাছে আমাৰ হাত পাছফালে দি সোমালিহি যে গৰুজনী তহঁতৰ পথাৰৰ ফালে সেইফালে আল দি থৈ আহিলোগে আকৌ তাৰ পিছতে বোলো সোমাই যাওঁ তোৰ ওচৰত বহুত দিন অহা নাই সেই নহয় পিছে উপনী জীয়েকত হেৰি তালে হেৰি কি পিন্ধি যাবি মই যে কাপোৰ এযোৰ ললোৱে দে বেলা একদমকে বিয়া পাতিছে নহয় উপনী জীয়েকৰ বিয়া নি গোটেই গাঁওখনে জানে সৌবোৰ ডাঙৰ সৌ বোলে কিবা কেমেৰামেন আহিব বোলে ডাঙৰ কেমেৰা লৈ আহিব বোলে যিখন ৰভা তৰিলে কালি ৰাতিটোৰ ভিতৰত ৰভা তৰিছে বোলে সেই আগতীয়াকে তৰি থলে বোলে বতাহ বৰষুণত বোলে হেৰি হ'ব কালি যিখন ৰভা তৰিলে হয় ৰাতিটোৰ ভিতৰত গোটেই লাইট কৈছো নহয় আমাৰ ঘৰলৈকে পোহৰ হৈছে যিখন একেবাৰে লাইট লগাইছে ডাঙৰ বোলে কিবা বোলে বাহিৰৰ পৰা বোলে গান গাবলৈ বোলে মানুহ আহিব বোলে উপনী জীয়েকৰ বিয়া হ'ব মোক দেখোন কথা খাই কোৱা নাই তোৰ লগতে পঢ়া নাছিলে জানো হয় বোলে আগতে নলে গলে লগা বান্ধৱী বোলে তোক মনে মাতিলে নে গোটেই গাঁওখনক মাতিছে আকৌ পদূলি মুখাই দিয়ে গ'ল নে তোক নমাতাকে নাজানো পাই মই দেখোন এইখিনি ঘৰতে আছো জানো কোনোবা খপাকত আকৌ নাথকাত আহিলে নেকি এনে হ'ব পাই দেই মই আকৌ কালি ভন বাইদেউৰ লগত গৈ পেলাই খবৰ এটা লৈ আহিলোগে আইঅ কৈছো নহয় জোনত যিখন বস্তু বিচুতি খাবি গোটেই বস্তুৰ পৰা চাই থৈ আহিছো আইঅ ঈশ্বৰ যিখনহে বিচনা দিছে বোলো এবাগৰত মানে নহ'বই 10 বাগৰ মাৰিলেহে মোৰ পাবগে এনেকুৱা ডাঙৰ বিচনায়ো গড্ৰেজো দিডাল দিছে মই মানে বিচুতি খাইছো যিখন বস্তু ডাইনিং টেবুল মুঠতে 10টা মানে একেলগতে বহি খাব ময়ো সেইকাৰণে কাপোৰ এযোৰ লৈ ল'লো পাই 15,000 টকা দি পেলাই আমাৰ ইয়ালৈ আহে যে হাজৰিকা বেপাৰী পাই ল'লো নুনি পাটৰ কাপোৰ কানি ল'লিয়ে তাৰমানে ময়ো খবৰ এটা লৈহে আহিব লাগিব মই সেই নথকাত আহিলে হাপাই আমাৰ এখেতৰ লগত আকৌ ভাল নহয় উপনী মানুহটোৰ কথা কৈছো আমাৰ এখেতৰ ককাইদেউকে বেলেগ মানে এখেতক কৈছিলে হ'ব পাই মোক ক'বলৈহে পাহৰিছে আকৌ মেইন মিটিঙত ঘূৰি নুফুৰে জানো এতিয়া সেই আহি পেলাই ঘপককে 5,000 টকা এটা দি থৈ গৈছে বোলে ঘৰত যি নাই বোলে লৈ ল'বি বোলে আনি ল'বিগে হয় নি হেৰি কৰিবিচোন টকা 500 টকা এটা দিবিচোন ককাইদেউ বোলে আমাৰ এখেতৰ পৰা বোলে চাদা চিগেট খাবলৈ নে কি খাবলৈ কাৰণে লৈছিলে বোলে আজি বোলে 2 মাহে হ'ল দিয়াই নাই হেনো আমাৰ এখেতে কৈছিলে তই বোলে দীঘলী চলে গ'লে বোলে সেই 500 টকাটো লৈ আহিবিচোন বুলি কৈছিলে দে তেতিয়াহ'লে সেই 500 টকা মই মানে সেই আকৌ মুখত বহা হাতত বহা অকণমান আকৌ সেই গোন্ধাই থাকিবলৈ ভাল ফুল তেল এটা কিনি ল'ম বুলি ভাবিছো পাই এতিয়া বিয়াখনলৈ যাব লাগিব ইমান ডাঙৰ মানুহখন আহিব কি 500 টকা লৈছিলে লগতে সেই ককাইদেউ কবি হিচাপটো কৰি ল'বলৈ পাই সেইবোৰ আকৌ এইবোৰ আকৌ মোক ঘৰ চলাবলৈহে দিছে হেৰি কৰিবি তই সেই ককাইদেউকে খুচি ল'বি আকৌ তেওঁক বিচাৰি ফুৰি মেলি লওঁ মানে আৰু 3-4 মাহ যাবহে পাৰিলে তয়ে দি দে পাই ইয়াৰ পৰা দিব নোৱাৰিম নহয় মই নাই কেনেকৈ দিম বাৰু ঘৰ চলাবলৈকে লাগিব এতিয়া গোটেই হেৰি বস্তু আনিবলৈ আছে ঘৰ মই যায়েই মই দোকানলৈ যাবলৈ ওলাইছিলো ককাইদেউক কবি আমাৰ এখেতৰ পৰা লৈ ল'বলৈ পাই জাহানীজনীৰ পৰা পইচা ওলাব নোৱাৰি এইজনীৰ পৰা বাৰীত অমিতা লাগি থকা দেখিছো ছিঙিহে লৈ যাম এতিয়া